ইভেন্ট আছিল আমাৰ এবাৰ 45 সংখ্যক ৰাষ্ট্ৰীয় মাষ্টাৰ এথলেটিক্স বাংগালুৰুত হৈছিলে দুটা ষ্টেডিয়ামত তেওঁলোকে অনুষ্ঠিত কৰিছিলে কান্তিয়াভা ষ্টেডিয়াম আৰু স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া চমুকৈ দুখন গ্ৰাউণ্ডত অনুষ্ঠিত কৰিছিল তাত মই অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছোঁ আৰু আমাৰ যিহেতু কেটেগৰী থাকে মই 55+ কেটেগৰীত অংশগ্ৰহণ কৰিছোঁ অংশগ্ৰহণ কৰি 4x100 আৰু 4x4 আৰু 400 হাৰ্ডলছ এই তিনিটাত মই গ'ল্ড মেডেল পাবৰ বাবে সক্ষম হৈছোঁ আৰু 400 আৰু 200ত চিলভাৰ মেডেল পাইছোঁ। কেনেকুৱা আছিলে খেলখন যথেষ্ট কম্পিটিশ্যন হৈছে প্ৰতিটো ইভেণ্টতে আমাৰ 30জন 40জনকৈ আমাৰ গ্ৰুপত অংশগ্ৰহণ কৰিছে আৰু ভাৰতৰ সকলো ৰাজ্যই প্ৰতিনিধিত্ব কৰিছে তাত বিশেষকৈ মোৰ লগত কম্পিটিশ্যন হৈছে ফাৰ্ষ্ট ছেকেণ্ডৰ কাৰণে মোৰ লগত কম্পিটিশ্যন হৈছে কেৰেলা আৰু মণিপুৰ তামিলনাডু এই তিনিখন ৰাজ্যৰ লগতে মোৰ বিশেষকৈ কম্পিটিশ্যনটো হৈছে। কেনেকুৱা লাগিলে আপোনাৰ খেলি খুবেই ভাল লাগিলে তাত তেওঁলোকে অতি সুন্দৰকৈ পাতিছে তেওঁলোকৰ খেলা ধূলা পৰিৱেশো বৰ ধুনীয়া আৰু বাংগালুৰুত যিহেতু এতিয়া বতৰো বৰ ধুনীয়া গৰমো নহয় ঠাণ্ডাও নহয় খেলি খুব ভাল লাগিল। কি ক'ব বিচাৰিব ক্ৰীড়া পৰিৱেশটোৰ সম্পৰ্কত বৰ্তমান বাহিৰত যিহেতু আমি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতি বছৰে খেলিব যাওঁ প্ৰতিখন ৰাজ্যৰ সেই ক্ৰীড়া পৰিৱেশ দেখি আমাৰ দুখ লাগি আহে যিহেতু আমাৰ অসমত গুৱাহাটীৰ বাহিৰে বেলেগ ডিষ্ট্ৰিক্টবিলাকত তেনেকুৱা কোনো ক্ৰীড়া পৰিৱেশ নাই এখন ভাল প্লেগ্ৰাউণ্ড নাই এথলেটিক্স খেলিবৰ কাৰণে কোনো চিন্থেটিক ফিল্ড নাই চিন্থেটিক বাদেই দিয়ক এখন সুন্দৰ গ্ৰাছ ফিল্ডেই নাই ডিব্ৰুগড় মাছমজিয়াত যিখন আমাৰ ফিল্ড আছিল ছগেটিং ফিল্ড সেইখনো বিভিন্ন মেলা বিহু পাতি তেওঁলোকে খেলা পৰিৱেশ বিনষ্ট কৰি পেলালে সেইকাৰণে আমাৰ ইয়াত নৱপ্ৰজন্মৰ খেলৰ প্ৰতি ধাউতি যোগাব লাগে যদি আৰু ভাল যদি ক্ৰীড়া প্ৰতিভা আমি উলিয়াই আনিব লাগে আমি নিশ্চয় প্ৰথমতেই আমি এই ক্ৰীড়া পৰিৱেশটো দিব লাগিব আৰু এই তেওঁলোকক অনুশীলন কৰিবৰ কাৰণে এখন সুন্দৰ ফিল্ড যাতে আমি দিব পাৰোঁ তাৰ বাবে আমাৰ ৰাইজৰ লগতে চৰকাৰে যাতে ব্যৱস্থা কৰে মই তাকে অনুৰোধ জনাইছোঁ।